হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা ছবিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব, কিয়নো যোৱাটো খণ্ডত অনিৰুদ্ধই দেৱক মাকক লৈ অনিৰুদ্ধহঁতৰ ঘৰলৈ মাতিছিল, আৰু আজিৰ খণ্ডটোত দেৱে মাকক লৈ অনিৰুদ্ধহঁতৰ ঘৰলৈ আহিব, আৰু অনিৰুদ্ধই আজি দেৱৰ মাকৰ আগত দেৱ আৰু ৰিমলিৰ বিয়াৰ কথাটো ক'ব, আৰু তেতিয়া দেৱ আৰু ৰিমলিয়ে কথাটো শুনি মনত বহুত বেছি আনন্দ পোৱা দেখিবলৈ পাব। আৰু সেইখিনি সময়তে আৰাধ্যা আহিব আৰু মনে মনে দেৱ আৰু ৰিমলিক চাই থকা দেখিবলৈ পাব। আনফালে আৰাধ্যা আজি মূৰ ঘূৰাই বাগৰি পৰিব আৰু ডক্টৰৰ ওচৰত নিয়া দেখিবলৈ পাব। এতিয়া বাৰু আৰাধ্যা মাক হ'বলৈ ওলাইছে নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ মাক আৰু ৰিমলিয়ে কথা পাতি থাকিব আৰু জিতক পাহৰি যাবলৈ কোৱা দেখিবলৈ পাব, আৰু মাকে ৰিমলিক দেৱৰ লগত বিয়া হ'বলৈ ক'ব, আৰু দেৱ যে এজন ভাল ল'ৰা আৰু আমাৰ ঘৰখনক বহুত হেল্প কৰি থাকে সেই কথাটো ক'ব। এতিয়া বাৰু ৰিমলিয়ে দেৱৰ লগত বিয়া হ'বনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আৰাধ্যা আজি চাদৰ ওপৰত যাব আৰু আৰাধ্যা মাক হ'বলৈ লোৱা কথাটো ভাবি থকা দেখিবলৈ পাব। এতিয়া বাৰু আৰাধ্যা সঁচাকৈ মাক হ'বনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে ছবিমান ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব, আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।